বিলাসীপাৰা মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত আমচুৰ দুঘণ্টীয়া অৱস্থান ধৰ্মঘট। অসম চৰকাৰ হাই হাই ধ্বনিৰে উত্তাল কৰি তোলে বিলাসীপাৰা। ছদফীয়া দাবীত বিলাসীপাৰা জিলা আমচু সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ। স্মাৰ্ট মিটাৰ বন্ধ কৰি পূৰ্বৰ মিটাৰ বাহাল ৰখাৰ দাবী। উচ্ছেদিত পৰিয়ালক ভূমি প্ৰদান। জাহাংগীৰ আলমৰ হত্যাকাৰী গ্ৰেপ্তাৰৰ লগতে জাহাংগীৰৰ পৰিয়ালক 10 লাখ টকাৰ ক্ষতিপূৰণ আদি কৰি ছদফীয়া দাবীৰ সমৰ্থনত অৱস্থান ধৰ্মঘট ৰূপায়ণ। প্ৰতিকূল বতৰক নেওচি জিলা আমচুই সাব্যস্ত কৰে এই প্ৰতিটো ভূমিহীন আৰু উচ্ছেদিত পৰিয়ালক চৰকাৰীভাৱে ভূমি প্ৰদান কৰাৰো দাবী আমচুৰ। হয়, আজি আমি আমচুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আজি বিলাসীপাৰা জিলা আমচুৰ উদ্যোগত বিলাসীপাৰা মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত 2 ঘণ্টীয়া ধৰ্মঘট অৱস্থান কৰিবলৈ আমি বাধ্য হৈছোঁ। স্মাৰ্ট মিটাৰৰ জৰিয়তে অসম চৰকাৰৰ যি অসমৰ ৰাইজক জাপি দিছে, এই স্মাৰ্ট মিটাৰৰ জৰিয়তে মানুহক জৰুলা কৰি পেলাইছে। আগত যেতিয়া মাত্ৰ 200 টকা বিল আহিছিলে, সেই স্মাৰ্ট মিটাৰৰ জৰিয়তে আকৌ এতিয়া 2000 আহিবলৈ ধৰিছে। গতিকে এনেকুৱা মিটাৰ আমাক নালাগে, স্মাৰ্ট মিটাৰ বন্ধ কৰিব লাগে। স্মাৰ্ট মিটাৰৰ জৰিয়তে অসমৰ মানুহক একেবাৰে জুৰুলা কৰি পেলাইছে। আকৌ এবাৰ কৈছোঁ, অসমত স্মাৰ্ট মিটাৰ বন্ধ কৰিব লাগিবই। অসমত স্মাৰ্ট মিটাৰ বন্ধ নোহোৱালৈকে আমাৰ এনেধৰণৰ আন্দোলন গণতান্ত্ৰিকভাৱে চলি অব্যাহত থাকিব। গতিকে অসমৰ বিদ্যুৎ মন্ত্ৰী নন্দিতা কাৰ্লচাই একেবাৰে কাম নকৰা মন্ত্ৰী, আপোনাক পদত্যাগ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। আপোনাৰ দ্বাৰা অসমত বিদ্যুতৰ কোনো ধৰণৰ সুবিধা সা সুবিধা পোৱা নাই। গতিকে আপুনি যি স্মাৰ্ট মিটাৰৰ জৰিয়তে অসমৰ ৰাইজক এক জুৰুলা কৰি পেলাইছে, এইখন বিদ্যুৎ মিটাৰ স্মাৰ্ট মিটাৰ আপোনালোকে বন্ধ কৰি আমাক সকাহ দিয়ক। আৰু বিশেষকৈ অসম চৰকাৰক আমি আৰু এটা দাবীৰে ইয়াত আজি বহিছোঁ। ধুবুৰী জিলাৰ জাহাংগীৰ আলম হত্যাকাৰীয়ে ডিব্ৰুগড়ত কোনোবা চূড়ান্ত গগৈ নামৰ ব্যক্তিৰ লগত যি হত্যাৰ বলি হ'ল, এই হত্যাৰ নামত জাহাংগীৰ আলমৰ পৰিয়ালে এতিয়ালৈকে বিচাৰ নাপালে। জাহাংগীৰ আলমৰ হত্যাকাৰীক অতি সোনকালে গ্ৰেপ্তাৰ কৰি জাহাংগীৰ আলমৰ পৰিয়ালক শান্তি দিব লাগে আৰু জাহাংগীৰ আলমৰ পৰিয়ালক 10 লাখ টকা জৰিমনা 10 লাখ টকা ক্ষতিপূৰণ দি জাহাংগীৰ আলমৰ পৰিয়ালক ক্ষতিপূৰণ দিবলৈ আমি বিলাসীপাৰা জিলা আমচুৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী আমচুৱে দাবী উত্থাপন